সিম্পল ইন্টারেস্টৰ খুব ধুনীয়া কুৱেশ্যন এটা আছে এতিয়া এই কুৱেশ্যনটো তোমালোকে সকলোৱে চাগে পাৰিবা কিন্তু কৰাৰ এপ্ৰোচটো বহুত বেছি মেটাৰ কৰিব এইটো কুৱেশ্যনত এতিয়া আমাক কৈছে এটা নিৰ্দিষ্ট এমাউন্ট এটা আছে যেটো 20% ইন্টাৰেষ্টৰ আমাক কি কৰা হৈছে সিম্পল ইন্টাৰেষ্টৰ 3 বছৰৰ কাৰণে যেতিয়া হাৰত লোৱা হল এমাউন্ট হৈ গৈছে 3120 তো এইখিনি লাইন দেখাৰ লগে লগে আমি বুজি পাই গলো সিম্পল ইন্টাৰেষ্ট আৰু লগতে এটা কৈছে এমাউন্ট হৈছে 3120 তো এমাউন্ট কেনেকৈ উলিয়াই এমাউন্ট উলিওৱাৰ কাৰণে আমি কি লিখিম প্ৰিন্সিপাল প্লাস এসআই আৰু ইয়াতে আমি দেখি আছো যে যিকোনো এটা কোৱেশ্যনৰ সদায় প্ৰিন্সিপাল আমি কি লিখো 100% এসআই কিমান হ'ব তো ইয়াতে এসআই আমাক কিমান কৈছে 20% এভৰি ইয়াৰ আৰ এনাম ফৰ 3 ইয়াৰ্স যদি এক বছৰত যদি 20% হয় 3 বছৰত কিমান হ'ব 3 ইয়াৰ্সত 60% অৰ্থাৎ ইয়াতে আহি গল 60% আৰু এই দুটা এড কৰিলে কি পাম এমাউন্ট আৰু সেই এমাউন্টটো কি বুলি কৈছে কোৱেশ্যনত 3120 তো আমি গম পাই গলো যে কি হল আমাৰ ইয়াতে 160% ইজ ইকুৱেল আমাৰ আহি গল 3120 আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে সিম্পল ইন্টারেস্ট অন দ্য সেম সাম এট দ্য সেম ৰেট ইন 1 ইয়াৰ মানে এক বছৰত সৰল সুদ কিমান তো এক বছৰৰ সৰল সুদ উলিয়াব দিছে মানে এক বছৰত কিমান আছে সৰল সুদ এক বছৰৰ সৰল সুদ আমাৰ অলৰেডি কোৱেশ্যনত দিয়া আছে 20% মানে আমি উলিয়াব লাগে 20% তো এতে 160% ইজ ইকুৱেল আছে 3120 উলিয়াব দিছে 20% মানে এই দুটাকে 8 ৰে হৰণ কৰি দিয়া 8 ৰে হৰণ কৰিলে কি ওলাব চোৱা 8 ৰে কাটি দিলু আমি ইয়াতে পাই যাম 20% ঠিক তেনেদৰে ইয়াতে কাটিলে কি পাই যাবা 8 3 গুণ 24 8 9 গুণ 72 390 আমাৰ হৈ গল এক বছৰৰ সিম্পল ইন্টারেস্ট আশা কৰো ক্লিয়াৰ সকলোৰে